বিশ্ব বিশ্ৰুত শিল্পী সুধাকণ্ঠ ভাৰতৰত্ন ভূপেন হাজৰিকাদেৱৰ জন্মশতবাৰ্ষিকী আৰম্ভণি হৈছে। আজি তেখেতক আমি সকলোৱে স্মৰণ কৰিছোঁ আৰু অসম চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ এই আইডিঅ' হলত দুটা কাৰ্যসূচীৰে আজি আমি এই জন্মদিনটো আমি পালন কৰিছোঁ। তাৰে এটা হ'ল আমাৰ চৰকাৰৰ বাজেট ভাষণত মাননীয় বাজেটত এবাৰ উল্লেখ কৰা হৈছিল যে মিউজিক ফৰ অল। আমাৰ যিসমূহ আদৰ্শ বিদ্যালয় আছে সেই বিদ্যালয়সমূহত সংগীতৰ শিক্ষা প্ৰচলন কৰা আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি 57খন আদৰ্শ বিদ্যালয়ত সংগীত শিক্ষা প্ৰচলিত হৈছে আৰু গামাকা বক্স ছিষ্টেমৰ জৰিয়তে লিপিৰ সম্পৰ্ক সংগীত শিক্ষা আৰু সহজলভ্য হৈ পৰে তাৰ প্ৰতি লক্ষ্য ৰাখিও আজিৰ এই অনুষ্ঠান আমি আয়োজন কৰিলোঁ আৰু লগতে আমাৰ 19খন চলচ্চিত্ৰৰ প্ৰযোজক আমাৰ যি আৰ্থিক সহযোগিতা সেই আৰ্থিক সহযোগিতা প্ৰদান কৰা কাৰ্যসূচী আমি এটা আজি অনুষ্ঠিত কৰিছোঁ। First of all, GLMS Guru Shesh. So it's a wonderful project. I'm very happy to be a part of this project. First of all, second of all, I want to thank all the dignitaries and the management of this project to think of me. And I don't know what have I done it, but this is a learning process for each and every children. And itu নতুন এটা project যেটো আমি implement আজি কৰিলো সেইটো কোটো হোৱা নাছিলে world's first I guess JLMS is world's first platforms where teaching and learning music has become very easy. So according মই অকমান কিবা গাইছো ছাৰে মোক শিকাইছে তাৰপিছত তেওঁ গাইড without this person I would have never able to sing and ময়ো প্ৰথমতে জনা নাছিলো complicated ekdom নহয় very easy system of learning. So I once again thank you sir and of course Kalyan sir and Bimal Bora sir and all in fact Sri Vidya ji is also here who is like my mother. So thank you so much sir. কথাটো মানে আমি এতিয়ালৈকে আমি গানটো লিৰিক্সটো আমি জানো আমি সাৰে গামা পাজানিসা বুলি লিখো কিন্তু এই লিৰিক্সটো পঢ়ি পেলাই আমি গানটো কেনেকৈ গাব লাগে আমি গম নাপাম। যেনেকৈ ৱেষ্টাৰ্ণ নোটেশ্যনছত গান নুশুনিলেও সিহঁতৰ নোটেশ্যনছটো পঢ়ি পেলাই গানটো গাব পাৰে কিন্তু আমি গানটো শুনি পেলাইহে আমি গানটো গাব পাৰোঁ। তো এতিয়া আমাৰ নোটেশ্যন ছিষ্টেমটো এনেকুৱা আৱিষ্কাৰ তেখেতে কৰিছে যিটো পেটেণ্ট আছে আমাৰ ইনকিউবেশ্যন IITত হৈছে। আমি আপোনাসকল দেখিছে তেখেতে মানে অসমীয়া নাজানে কিন্তু ভূপেন হাজৰিকা দেৱৰ যেটো গানটো জাষ্ট নোটেশ্যনছটো চাই প্ৰথমবাৰ এইটো পঢ়ি পেলাই গানটো গাব পাৰিলে মানে নোটেশ্যন ছিষ্টেমটো আমি আৱিষ্কাৰ কৰি এই নোটেশ্যন ছিষ্টেম আৱিষ্কাৰ হোৱাৰ কাৰণে আমি এই গানবিলাক আমি স্কুলত আমি দিব পাৰোঁ। স্কুল বাচ্চাবোৰে মানে এইটো যদি নোটেশ্যনটো শিকিলে গানটো কেনেকৈ গাব লাগে জানিব সব গানটো নোটেশ্যনত থাকিলে ইজিলি গাব পাৰে টিচাৰৰ দৰকাৰ নহ'ব বিকজ সিহঁতৰ নোটেশ্যনৰ পৰা পঢ়িব পাৰিব আৰু টিচাৰে সিহঁতক বুজাব পাৰিব এইটো গাই থাকা ইয়াৰলৈকে গাব নোৱাৰিলা মানে সিলেবাছত এটা ভাগটো হৈ যাব। আমাৰ নিউ এডুকেশ্যন পলিচিত 3টা কথা কোৱা আছিলে যে আমি এডুকেশ্যন কেৱল মানে শিক্ষাটো নলেজে নহয় এইটো একাডেমিক্সে নহয় কিন্তু খেলাত ভালকৈ হ'ব লাগিব স্কিলটো আমি কৰিব লাগিব আৰু মিউজিকটো হ'ব লাগিব। আমি খেলাটো ঠিক ঠাক কৰিব পাৰোঁ স্কিলো মানে আমি কাৰ্পেণ্ট্ৰি এইবোৰ শিকিব পাৰোঁ কিন্তু মিউজিকটো শিকাৰ কাৰণে ইমান টিচাৰ্ছটো নাই। যদি আমি মিউজিকটো এনেকুৱা আমি গামাকা বক্স নোটেশ্যন আমি কৰিব পাৰিলে নিশ্চয় আমি মিউজিকটো স্কুলত আমি আগবঢ়াব পাৰোঁ। আৰু নিউ এডুকেশ্যন পলিচিত যিটো মানে মিউজিক কৰিলে আপোনালোকৰ আৰু জানিব লাগে যে এজন IQ মানে এটা সাধাৰণ ষ্টুডেণ্টৰ IQতকৈ 10%তকৈ বেছি IQ বাঢ়ি যাব যদি মিউজিক তেখেত শিকিলে। আমি এখন মানে পদক্ষেপ মানে অসম গভৰ্ণমেণ্ট অনাৰেবল চিফ মিনিষ্টাৰ নিৰ্দেশত আমি কৰি আছোঁ যে আমি মিউজিকটো লাহে লাহে ইণ্ট্ৰডিউচ কৰিলে স্কুলত আৰু এইটো গামাকা বক্সৰ যোগেদি আমি মিউজিকটো মানে আমি স্কুল আৰু বাচ্চাবোৰক আনিব পাৰোঁ চাইণ্টিফিকেলি আৰু টিচাৰ্ছক আপোনাসকল ইণ্টাৰভিউ কৰি চাব পাৰে কেনেকুৱা তেখেত ভাবি আছে এই মিউজিক গামাকা বক্সৰ পৰা সিহঁতে কেনেকুৱা আৰু ভালকৈ শিকাব পাৰিব আপুনি তেখেতৰ পৰা
ইণ্টাৰভিউ কৰি পেলাই আপুনি ল'ব পাৰিব এণ্ড আই এম থ্যাংকস বুজি পাইছে না যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত